এই ধৰণৰ তাৰমানে ধৰি লওক গৌৰৱ গগৈয়ে হওক বা তৰুণ গগৈয়ে হওক বা যিবোৰ শীৰ্ষ নেতা মই কংগ্ৰেছ কৰি থকাত হাজোত আহিছিলে, কেতিয়াও এই ধৰণৰ ঘটনা হোৱা নাছিল। মুৰ্দাবাদ গৌবেক কেতিয়াও হোৱা নাছিলে। আৰু এইটো সঁচাকৈ কালি মই দেৰিকৈ গম পালো যে হাজোৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা অসমৰ ৰাইজে নিবিচাৰে যে এনেকুৱা এটা বাৰ্তা যাওক। আৰু ধৰি লওক গৌৰৱ গগৈৰো মই মন্তব্যটো চালো, তেখেতে এটা কথাই কৈছে যে প্ৰতিটো নেতা কৰ্মীৰ আবেগ, প্ৰতিটো দলৰ কৰ্মীবিলাকৰ এটা আবেগ থাকে, যাৰ বাবে জিন্দাবাদ মুৰ্দাবাদ হৈছে, সকলোকে শুভেচ্ছাও জনাইছে। গতিকে তেওঁ ভদ্ৰ মানুহ বাবে ভদ্ৰ ভাষাত কৈছে কথাখিনি। এতিয়া যদি মই নেতৃত্ব লৈ থকাত বা মই থাকাত যদি তেনেকুৱা এটা পৰিৱেশ আহিলে হয়, চিধাই পিটন খালে হয়, তাত ক'ব লগা কি আছে। হাজোত আহি কোন হিন্দু কোন মুছলিম এইবিলাক কথা হাজো ৰাইজে গ্ৰহণ নকৰে। হাজো এটা পঞ্চতীৰ্থ, ইয়াত অগ্নিত মাধৱ মন্দিৰ আছে, পোৱামক্কা আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে। ইয়াত হিন্দু মুছলিমৰ কথা কোনো ৰাজনৈতিকৰ মুখত শোভা নাপায়। ইয়াত আছে নিজৰ দলৰ কথা কওক। কালি গৌৰৱ এই ধৰণৰ তাৰমানে ধৰি লওক গৌৰৱ গগৈয়ে হওক বা তৰুণ গগৈয়ে হওক বা যিবোৰ শীৰ্ষ নেতা মই কংগ্ৰেছ কৰি থকাত হাজোত আহিছিলে, কেতিয়াও এই ধৰণৰ ঘটনা হোৱা নাছিল। মুৰ্দাবাদ গৌবেক কেতিয়াও হোৱা নাছিলে। আৰু এইটো সঁচাকৈ কালি মই দেৰিকৈ গম পালো যে হাজোৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা অসমৰ ৰাইজে নিবিচাৰে যে এনেকুৱা এটা বাৰ্তা যাওক। আৰু ধৰি লওক গৌৰৱ গগৈৰো মই মন্তব্যটো চালো, তেখেতে এটা কথাই কৈছে যে প্ৰতিটো নেতা কৰ্মীৰ আবেগ, প্ৰতিটো দলৰ কৰ্মীবিলাকৰ এটা আবেগ থাকে, যাৰ বাবে জিন্দাবাদ মুৰ্দাবাদ হৈছে, সকলোকে শুভেচ্ছাও জনাইছে। গতিকে তেওঁ ভদ্ৰ মানুহ বাবে ভদ্ৰ ভাষাত কৈছে কথাখিনি। এতিয়া যদি মই নেতৃত্ব লৈ থকাত বা মই থাকাত যদি তেনেকুৱা এটা পৰিৱেশ আহিলে হয়, চিধাই পিটন খালে হয়, তাত ক'ব লগা কি আছে। হাজোত আহি কোন হিন্দু কোন মুছলিম এইবিলাক কথা হাজো ৰাইজে গ্ৰহণ নকৰে। হাজো এটা পঞ্চতীৰ্থ, ইয়াত অগ্নিত মাধৱ মন্দিৰ আছে, পোৱামক্কা আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে। ইয়াত হিন্দু মুছলিমৰ কথা কোনো ৰাজনৈতিকৰ মুখত শোভা নাপায়। ইয়াত আছে নিজৰ দলৰ কথা কওক। কালি গৌৰৱ গগৈ ভাল মন্তব্য দিছে। এই ধৰণৰ তাৰমানে ধৰি লওক গৌৰৱ গগৈয়ে হওক বা তৰুণ গগৈয়ে হওক বা যিবোৰ শীৰ্ষ নেতা মই কংগ্ৰেছ কৰি থকাত হাজোত আহিছিলে, কেতিয়াও এই ধৰণৰ ঘটনা হোৱা নাছিল। মুৰ্দাবাদ গৌবেক কেতিয়াও হোৱা নাছিলে। আৰু এইটো সঁচাকৈ কালি মই দেৰিকৈ গম পালো যে হাজোৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা অসমৰ ৰাইজে নিবিচাৰে যে এনেকুৱা এটা বাৰ্তা যাওক। আৰু ধৰি লওক গৌৰৱ গগৈৰো মই মন্তব্যটো চালো, তেখেতে এটা কথাই কৈছে যে প্ৰতিটো নেতা কৰ্মীৰ আবেগ, প্ৰতিটো দলৰ কৰ্মীবিলাকৰ এটা আবেগ থাকে, যাৰ বাবে জিন্দাবাদ মুৰ্দাবাদ হৈছে, সকলোকে শুভেচ্ছাও জনাইছে। গতিকে তেওঁ ভদ্ৰ মানুহ বাবে ভদ্ৰ ভাষাত কৈছে কথাখিনি। এতিয়া যদি মই নেতৃত্ব লৈ থকাত বা মই থাকাত যদি তেনেকুৱা এটা পৰিৱেশ আহিলে হয়, চিধাই পিটন খালে হয়, তাত ক'ব লগা কি আছে। হাজোত আহি কোন হিন্দু কোন মুছলিম এইবিলাক কথা হাজো ৰাইজে গ্ৰহণ নকৰে। হাজো এটা পঞ্চতীৰ্থ, ইয়াত অগ্নিত মাধৱ মন্দিৰ আছে, পোৱামক্কা আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে। ইয়াত হিন্দু মুছলিমৰ কথা কোনো ৰাজনৈতিকৰ মুখত শোভা নাপায়। ইয়াত আছে নিজৰ দলৰ কথা কওক। কালি গৌৰৱ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।